হঠাৎ ভাল খবৰ আলফা শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁই সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে খবৰটো পালেনে? মই এইমাত্ৰ পালোঁ যে আলফা শিবিৰৰ পৰা বন্দী হৈ থকা মানস বৰগোহাঁইৰ এটা ডাঙৰ খবৰ আহি গৈছে যে আলফা শিবিৰত যে বন্দী হৈছে মানস বৰগোহাঁই। আপোনালোকে আমি সকলোৱে অৱগত, সমগ্ৰ অসমবাসীয়ে জানো যে মানস বৰগোহাঁইক জানুৱাৰী 21 তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল আলফা শিবিৰত। আৰু মানস বৰগোহাঁই গৈছিল নৱেম্বৰত আলফা শিবিৰত যোগদান কৰিছিল, আলফা স্বাধীনত যোগদান কৰিছিল। আৰু তেতিয়াৰে পৰা তেওঁ আৰক্ষীৰ চোৰাংচোৱা হিচাপে, আৰক্ষীৰ গুপ্তচৰ হিচাপে কাম কৰি গৈ আছিল আলফা শিবিৰত। আৰু সেই কথাটো হয়তো আলফা স্বাধীনে গম পালে, ধৰা পৰিলে। আৰু ধৰা পৰাৰ পিছত আলফা স্বাধীনক বিচাৰ হৈ গ্ৰেপ্তাৰ কৰিলে 21 জানুৱাৰীত। আৰু সেই 21 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা ভিডিঅ'টো, প্ৰথমটো ভিডিঅ' আলফা স্বাধীনৰ পৰা পঠাইছিল আমাৰ সংবাদ মাধ্যমত 28 জানুৱাৰীত। আৰু তেতিয়াৰে পৰা সমগ্ৰ অসমত এটা কথা তলপাৰ লাগি গৈছিল যে আলফা স্বাধীনে বা কি কৰে মানস বৰগোহাঁই। আৰু মানস বৰগোহাঁইৰ যিটো ভিডিঅ' দি আছে, এটাৰ পিছত এটা তাৰে পিছত ভিডিঅ' পঠাই আছে। আৰু প্ৰতিটো ভিডিঅ'তে এটা কথা উল্লেখ কৰিছে যে মানস চলিহাৰ নামটো তেওঁ বাৰে বাৰে উচ্চাৰণ কৰি আছে যে মানস চলিহাৰ প্ৰৰোচনত পৰিহে তেওঁ আলফা স্বাধীনত যোগদান কৰিছিল। আৰু তেওঁ যে আৰক্ষীৰ হৈ কাম কৰি গৈছে, আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰিছে, এই কথাটো প্ৰমাণ দিবলৈ তেওঁ বহুত কথাই উল্লেখ কৰিছে ভিডিঅ' যোগে আমাৰ অসমবাসীক দি দিছে। তাৰে পিছতো আমি কি ভাবি আছোঁ যে আলফা স্বাধীনে মানস বৰগোহাঁইক বা কি কৰে কি নকৰে। বহুত কথা, বহুত প্ৰশ্ন আমাৰ অসমবাসীৰ মাজলৈ আহিছিল, অসমবাসীৰ মনলৈ আহিছিল। মানস বৰগোহাঁই সঁচাকৈ জীয়াই থাকিবনে? মানস বৰগোহাঁইৰ শেষ পৰিণতি কি হ'ব? সেই শাস্তি কি হ'ব? কাৰণ আমি জানো আলফা স্বাধীনত যদি কোনোবা চোৰাংচোৱা হিচাপে কাম কৰে তেওঁৰ হয়তো শাস্তি মৃত্যুদণ্ড, সেই শাস্তি মৃত্যুদণ্ডই হয়। এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে মানস বৰগোহাঁইও তেনেকুৱা কিবা এটা হ'ব নেকি? আৰু মানস বৰগোহাঁই তেনেকুৱা কিবা এটা হ'ব বুলিয়ে আমি বহুত চিন্তাত আছিলোঁ। অসমবাসীৰ মনত বিভিন্ন প্ৰশ্ন হৈ আছিল। আৰু সকলোৱে আমি পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান কৰি আছোঁ যে ল'ৰাটোক যাতে একো নকৰে। তাৰে পিছত এদিন হঠাৎ এটা ফোন কল আহিল পৰেশ বৰুৱা ছাৰৰ মানস বৰগোহাঁইৰ দেউতাকলৈ যে চিন্তা কৰিব নালাগে ল'ৰাটোৰ বিষয়ে, ল'ৰাটো ভালে থাকিব বুলি এটা সংবাদ দিছিল। আৰু তেতিয়াৰ পৰা আমি অসমবাসী পৰেশ বৰুৱাক ধন্যবাদ দি আহিছোঁ। সঁচাকৈ ভাল খবৰ এটা দিলে ভাল লাগিল। এনেকৈ আছে। তাৰপিছত এটাৰ পিছত এটা ভিডিঅ' পঠাই আছিল মানস চলিহাৰ বিৰুদ্ধে। আৰু মানস চলিহা যে ইমান ধুৰন্ধৰ হত্যাকাৰী, সকলো কথা পোহৰলৈ আনিছিল মানস বৰগোহাঁই আলফা শিবিৰৰ পৰা। আৰু সিজন মানস বৰগোহাঁই সকলো কথা কৈ গৈছে। তেওঁ যে আৰক্ষী চোৰাংচোৱা হিচাপে কাম কৰি গৈছে, আলফা স্বাধীনৰ শিবিৰত থাকি আলফা স্বাধীনৰ বিচাৰত সকলো কথা কৈ গ'ল। আলফা স্বাধীনে তেওঁক এতিয়া শাস্তি হিচাপে একো কৰিব খোজা নাই। লাষ্ট মুহূৰ্তত আজি এইমাত্ৰ এটা খবৰ আহিল যে তেওঁক ক্ষমা কৰি দিলে। তেওঁৰ শাস্তি মৃত্যুদণ্ড নহয়, তেওঁক ক্ষমা কৰি দিলে, মৃত্যুদণ্ডৰ পৰা বচালে। সঁচাকৈ বহুত বেছি ভাল লাগিল। এই খবৰটো শুনিবলৈ আশাৰে ৰৈ আছিলোঁ। তেওঁক যাতে মৃত্যুদণ্ড নিদিয়ে, মানস বৰগোহাঁইক যাতে মৃত্যুদণ্ড নিদিয়ে বহুত আশা কৰি আছিলোঁ। কাৰণ একমাত্ৰ ল'ৰা বুলি আমি শুনিছোঁ, বা ঘৰখনেও আশা কৰিছোঁ যে তেওঁক যাতে একো নকৰে ভাবি আছিল। আৰু সেইটোৱে হ'ল এতিয়া খবৰ আহিল যে ক্ষমা কৰি দিলে। ক্ষমা কৰিছে, তাৰে ভিতৰত শাস্তি হিচাপে দিছে 5 বছৰ আলফা স্বাধীনৰ নজৰত থাকিব, 4 বছৰ নজৰত থাকিব, আৰু 1 বছৰ আলফা শিবিৰত শ্ৰমদান কৰিব লাগিব। এই দুটা শাস্তি দিছে। আৰু শাস্তি সেই দুটা একো নহয়, তেওঁ যে জীয়াই থাকিব আমাৰ কাৰণে সেইটোৱে বহুত বেছি ডাঙৰ কথা। মৃত্যুৰ পৰা যেতিয়া ক্ষমা কৰি দিলে, মৃত্যুদণ্ড যে নিদিয়ে, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু এই খবৰটো এইমাত্ৰ আহি মোক খবৰটো পাই লগে লগে ভিডিঅ'টো বনাই দিলোঁ যাতে আপোনালোকে এই খবৰটো পায়। মই ভাবিলোঁ মোৰ ভিউৱাৰ্ছখিনিতো আশা কৰি থাকে, সকলোৱেতো চিন্তাত আছে মানস বৰগোহাঁইৰ বা কি হ'ব কি নহ'ব। গতিকে সকলোৱে জানি থওক যে মানস বৰগোহাঁইৰ মৃত্যু নহয়, তেওঁক মৃত্যুৰ পৰা বচালে, ক্ষমা কৰিলে। আজি আলফা স্বাধীনৰ বিচাৰত সেইটোৱে ৰায়দান হ'ল। সেইটো বহুত বেছি ভাল লাগিল। আৰু এই খবৰটো শুনি বহুত বেছি সুখী হ'লোঁ। মই ভাবিছোঁ আপোনালোকৰ যেন বহুত বেছি সুখী হৈছে এই খবৰটো শুনি পিনে। আৰু এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।